Dear students, welcome to my channel Easy English. আজি আমি আলোচনাৰ বাবে আগবাঢ়িছোঁ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ বিষয়ৰ এটা কবিতা। কবিতাৰ শিৰোনাম এ ৰোডসাইড ষ্টেণ্ড, কবি ৰবাৰ্ট ফ্ৰষ্ট। মূল কবিতাটো আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে আমি কবি ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে খুব চমুকৈ দুটামান কথা জানি লওঁ। ফ্ৰষ্টৰ জন্ম হৈছিল 1874 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1963 চনত। ৰবাৰ্ট ফ্ৰষ্ট ইজ এ হাইলি এক্লেইমড আমেৰিকান পয়েট অফ দ্য 20th century. ৰবাৰ্ট ফ্ৰষ্ট আছিল 20 শতিকাৰ এগৰাকী অতিকৈ সমাদৃত ইংৰাজ কবি। ৰবাৰ্ট ফ্ৰষ্ট ৰোট এবাউট কেৰেক্টাৰ্ছ, পিপল এণ্ড লেণ্ডস্কেপছ। আৰু ৰবাৰ্ট ফ্ৰষ্টে মূলতঃ কবিতা ৰচনা কৰিছিল মানুহৰ চৰিত্ৰ, মানুহ আৰু প্ৰাকৃতিক দৃশ্য সম্পৰ্কে। হিজ পয়েমছ আৰ কনচাৰ্ণ্ড উইথ হিউমেন ট্ৰেজেডিজ এণ্ড ফিয়াৰ্ছ। আৰু তেখেতৰ কবিতাবিলাক মূলতঃ কিহৰ লগত জড়িত আছিল? মানুহৰ যি দুখ, মানুহৰ ভয়, হিজ ৰিয়েকশ্যন টু দ্য কমপ্লেক্সিটিজ অফ লাইফ, আৰু জীৱনৰ জটিলতাৰ প্ৰতি তেওঁৰ যি প্ৰতিক্ৰিয়া বা যি ৰিয়েকশ্যন, সেইবিলাক বিষয়ৰ ওপৰতে ভিত্তি কৰি তেখেতৰ কবিতাসমূহ ৰচনা কৰা হৈছিল। তেখেতৰ কেইটামান বিখ্যাত কবিতা হৈছে ষ্টপিং বাই উডছ অন এ স্ন' ইভিনিং, বিৰ্চেছ, মেণ্ডিং ৱালছ ইত্যাদি। আৰু এতিয়া আমি যিটো কবিতা আজি আলোচনা কৰিবলৈ ওলাইছোঁ, এ ৰোডসাইড ষ্টেণ্ড, সেই কবিতাটোত কি আছে বুলি কৈছে? মূলতঃ ফ্ৰষ্ট প্ৰেজেণ্টছ দ্য লাইফছ অফ পুৰ ডিপ্ৰেভড পিপুল। কবি ফ্ৰষ্টে এই কবিতাটোত যিসকল দুখীয়া অথচ বঞ্চিত লোক, সেই দুখীয়া বঞ্চিত লোকসকলৰ এই কবিতাটোত ডেপিক্ট কৰিছে, অংকন তেওঁলোকৰ জীৱনৰ বিষয়ে তেওঁ কবিতাটোত অংকন কৰিছে উইথ পিটিলেছ ক্লিয়াৰিটি। খুব ক্লিয়াৰলি কথাটো তেওঁলোকৰ যন্ত্ৰণাৰ সেই দিশবোৰ ইয়াত উত্থাপন কৰা হৈছে। এণ্ড উইথ দ্য ডিপেষ্ট চিম্পেথি এণ্ড হিউমেনিটি, আৰু সেইসকল ব্যক্তিৰ প্ৰতি গভীৰতম সহানুভূতি আৰু মানৱতা এই কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে বা প্ৰকাশ পাইছে। এতিয়া আমি মূল কবিতাটো আৰম্ভ কৰিম। The little old house was out with a little new shed in front at the edge of the road where the traffic sped. The little old house, সৰু পুৰণা ঘৰটো কি কৰা হয়? Was out with a little new shed. সেই সৰু পুৰণা ঘৰটোৰ বা সৰু পুৰণা জুপুৰিটোৰ পৰা, ছেড মানে হৈছে চালি, এখন সৰু চালি কি হয়? বাহিৰলৈ উলিয়াই দিয়া হয়। ইন ফ্ৰণ্ট, ঘৰৰ সন্মুখৰ ফালে এখন সৰু চালি বাহিৰলৈ উলিয়াই দিয়া হয়। এট দ্য এজ অফ দ্য ৰোড, এজ মানে হৈছে দাঁতি, এজ অফ দ্য ৰোড মানে হৈছে পথৰ দাঁতিত। হুৱেৰ দ্য ট্ৰেফিক স্পেড, যি পথেদি কি হয়? ট্ৰেফিক মানে হৈছে যান বাহন, আৰু স্পেড মানে হৈছে তীব্ৰ গতিৰে যোৱা। যি পথেদি যান বাহনবোৰ তীব্ৰ গতিৰে পাৰ হৈ যায়, সেই পথৰ দাঁতিতে কি কৰে? তেওঁলোকে সৰু ঘৰটোৰ পৰা, পুৰণা জুপুৰিটোৰ পৰা এখন চালি তেওঁলোকে বাহিৰলৈ উলিয়াই দিয়ে। ৰোড ছাইড ষ্টেণ্ড, আৰু তাত তেওঁলোকে কি কৰে? ৰোড ছাইড ষ্টেণ্ড, ৰোড ছাইড ষ্টেণ্ড মানে হৈছে পথৰ দাঁতিত বহা সৰু দোকান, আৰু তাত তেওঁলোকে কি কৰে? সেই চালিখনৰ তলত সৰু দোকান তেওঁলোকে আৰম্ভ কৰে। দ্য টু পেথেটিকেলি প্লেড, আৰু সেই দোকানখনৰ তেওঁলোকে কিছু সামগ্ৰী বিক্ৰীৰ বাবে ৰাখে, আৰু তেওঁলোকে কি কৰে? টু পেথেটিকেলি, পেথেটিকেলি মানে হৈছে দুখ লগাকৈ, টু পেথেটিকেলি মানে অতি দুখ লগাকৈ প্লেড তেওঁলোকে নিবেদন কৰে, প্লেড মানে বা প্ৰাৰ্থনা কৰে বা গ্ৰাহকক অনুৰোধ কৰে তেওঁলোকৰ সামগ্ৰীবোৰ ক্ৰয় কৰিবৰ কাৰণে বা ক্ৰয় কৰাৰ আশাত। ইট উড নট বি ফেয়াৰ টু চে ফৰ এ ডল অফ ব্ৰেড। কিন্তু সেই যে তেওঁলোকে এখন চালি এখন দি তেওঁলোকে পথৰ কাষত বহি থাকে, তাৰ মানে ইট উড নট বি ফেয়াৰ, সেইবুলি ফেয়াৰ টু চে, সেইবুলি তেওঁলোকক এইদৰে কোৱাটো ভাল নহ'ব বা উচিত নহ'ব। কি বুলি কোৱাটো? ফৰ এ ডল অফ ব্ৰেড, সিহঁতে এটুকুৰা ৰুটিৰ আশাত, কোনোবাই পেলাই থৈ যোৱা এটুকুৰা ৰুটিৰ আশাত সিহঁতে তাত বহি আছে বুলি কোৱাটো কিন্তু বেয়া হ'ব। বাট ফৰ ছাম অফ দ্য মানি, কিন্তু কি হয়? কাৰণটো যে বাট ফৰ ছাম অফ দ্য মানি, তেওঁলোকে কিছু টকা উপাৰ্জন কৰিব বিচাৰে। গতিকে সেইকাৰণে কি হৈছে? যিহেতু তেওঁলোকে কিছু সামগ্ৰী বিক্ৰী কৰি তাৰ বিনিময়তহে পইচা ল'ব বিচাৰে, গতিকে সেই মানুহখিনিয়ে ভিক্ষাৰ আশাত ৰাস্তাৰ কাষত বহি আছে বুলি কোৱাটো বেয়া হ'ব, বা তেওঁলোকক ভিক্ষাৰী বুলি ভাবিবলৈ যোৱাটো ভুল হ'ব। এতিয়া কেছ, সেই পইচা তেওঁলোকে বিচাৰে হুজ ফ্ল' ছাপৰ্টছ, ফ্ল' মানে হৈছে বৈ থাকে, হুজ ফ্ল' ছাপৰ্টছ, যি পইচাৰ সোঁতে কি কৰে? দ্য ফ্লাৱাৰ অফ চিটিজ, চহৰৰ ফুলবোৰ কি কৰে? ফ্ৰম ছিংকিং এণ্ড ৱাইডাৰিং ফেইণ্ট, চহৰৰ ফুলবোৰ ডুবি যোৱাৰ পৰা বা শুকাই, ৱাইডাৰিং মানে শুকোৱা, ফেইণ্ট মানে হৈছে চেতনাহীন হোৱা, যে চহৰৰ ফুলবোৰ ডুবি যোৱাৰ পৰা বা শুকাই চেতনাহীন হোৱা অৱস্থাৰ পৰা ৰক্ষা কৰে। ইয়াত ফুল শব্দ, দ্য ফ্লাৱাৰ শব্দটো একচুৱেলি সেই ফুলটোৰ কথা কোৱা নাই, যি ফুল আমি বাগিচাত দেখা পাওঁ। একচুৱেলি কি হয়? তোমালোকে এটা কথা মন কৰিবা যে যেতিয়া এখন ফুলনিত ফুলবোৰ ফুলি থাকে, তেতিয়া কি হয়? ফুলনিখন দেখাত বৰ ধুনীয়া হয়, জকমকীয়া হৈ থাকে, হয়নে? ঠিক সেইদৰে চহৰখন ধুনীয়া, তাত ধুনীয়া ধুনীয়া ঘৰ আছে, ধুনীয়া অট্টালিকা আছে, ডাঙৰ ডাঙৰ অট্টালিকা আছে, ফ্লাইঅভাৰ্ছ আছে, ধুনীয়া ধুনীয়া বাট পথ, ধুনীয়া ব্যৱসায়িক প্ৰতিষ্ঠান,
ধুনীয়া ধুনীয়া গাড়ীবোৰ আছে, এই গোটেইবিলাকে কি কৰে চহৰখন আকৰ্ষণীয় কৰি ৰাখে, বৰ ধুনীয়া কৰি ৰাখে। কিন্তু এই চহৰখন যে ধুনীয়া হৈ থাকে তাৰ মূলতে হৈছে যে চহৰত থকা মানুহবিলাকৰ হাতত টকা থাকে। তেওঁলোকৰ হাতত টকা আছে কাৰণে কি হয়, চহৰখন ধুনীয়া কৰি ৰাখে। যদি তেওঁলোকৰ হাতত সেই টকা নাথাকিলেহেঁতেন, চহৰৰ সেই সৌন্দৰ্য এনেই শুকাই গ'লহেঁতেন। সেইকাৰণে কবিয়ে কৈছে যে যি টকাই তোমালোকৰ জীৱনবোৰ ইমান ৰঙীন কৰি ৰাখে, ইমান ধুনীয়া কৰি ৰাখে, সেই টকাৰ কেইটামান ভাগ এই দুখীয়া কৃষকসকলেও পাব বিচাৰে। দ্য পুলিচ ট্ৰেফিক পাষ্ট উইথ এ মাইণ্ড এহেড, কিন্তু তাৰ বিনিময়ত বাস্তৱত তেওঁলোকে কি পায়, দ্য পুলিচ ট্ৰেফিক, পুলিচ মানে হৈছে চিকচিকীয়া, ট্ৰেফিক মানেতো মই অলৰেডি কৈছোঁৱেই যে যান বাহন, যে চিকচিকীয়া গাড়ীত যোৱা মানুহবিলাকে বা চিকচিকীয়া গাড়ীবিলাকে বা চিকচিকীয়া সেই গাড়ীত উঠি যোৱা মানুহবিলাকে কি কৰে, পাষ্ট উইথ এ মাইণ্ড এহেড, তেওঁলোকে কি কৰে, পাৰ হৈ গুচি যায়। এই দুখীয়া কৃষকসকল যিসকলে পথৰ দাঁতিত তেওঁলোকৰ আশাত বহি থাকে যে তেওঁলোকে আহিব, তেওঁলোকৰ পৰা সামান্য কিবা এটা ক্ৰয় কৰিব, তেওঁলোকে দুটা টকা উপাৰ্জন কৰিব পাৰিব, সেই বুলি ভাবা সেই দুখীয়া কৃষকসকলক কি কৰে, দুখীয়া ব্যৱসায়ীসকলক তেওঁলোকে সম্পূৰ্ণ অৱজ্ঞা কৰি তেওঁলোকে পাৰ হৈ গুচি যায়, ধনী মানুহবোৰ। অৰ ইফ এভাৰ এছাইড এ মমেণ্ট, আৰু যদিহে ইফ এভাৰ এছাইড এ মমেণ্ট, যদিহে এটা মুহূৰ্তৰ বাবে সিহঁতে ঘূৰি চায় এই মানে ৰোড ছাইড ষ্টেণ্ডবিলাকত, দেন আউট অফ শ্বৰ্টছ, তেতিয়াও কি হয়, সিহঁত আউট অফ শ্বৰ্টছ, তেওঁলোক বিৰক্ত হয়। আউট অফ শ্বৰ্টছ মানে বিৰক্ত হোৱা, তেতিয়া তেওঁলোক বিৰক্ত হয়। কিয় বিৰক্ত হয়, এট হেভিং দ্য লেণ্ডস্কেপ মাৰ্ড উইথ দ্য আৰ্টলেছ পেইণ্ট, লেণ্ডস্কেপ মানে হৈছে প্ৰাকৃতিক দৃশ্য, মাৰ মানে হৈছে নষ্ট কৰা বা বিনষ্ট কৰা, তেতিয়া তেওঁলোক বিৰক্ত হয়। যদিও কেতিয়াবা তেওঁলোকে উভতি চায়ো, ঘূৰি চাই তেওঁলোক বিৰক্ত হয়। কিয় বিৰক্ত হয়, কাৰণ তেওঁলোকে ভাবে যে এই আৰ্টলেছ পেইণ্ট, এই যে দোকানবিলাক বহে, ভঙা চিঙা দোকানবোৰ, জুপুৰিৰ দোকানবোৰ, পথৰ দাঁতিত যিবিলাক বহি থাকে, ইহঁতে সেই ধুনীয়া প্ৰাকৃতিক দৃশ্যটো কি কৰে, প্ৰাকৃতিক দৃশ্যৰ যি সুন্দৰতা, এই সুন্দৰতাখিনি নষ্ট কৰা বুলি ভাবে, আৰু সেইকাৰণে সিহঁত বিৰক্ত হয়। অফ চাইন্স ডেট উইথ এন টাৰ্ণ দ্য ৰং এণ্ড এছ টাৰ্ণ দ্য ৰং, বা কেতিয়াবা তেওঁলোকে কিছুমান চাইনবৰ্ড লগায়, তাত নৰ্থ বা ছাউথ, তাৰ কি হয়, সেই দিশবিলাক লিখোঁতে সিহঁতে কেতিয়াবা ভুল কৰে। গতিকে কি হয়, এইটো হৈছে বৰ ডাঙৰ কথা নহয়, কাৰণ যিহেতু সেইসকল দুখীয়া খেতিয়ক, দুখীয়া ব্যৱসায়ী, তেওঁলোক হয়তো শিক্ষিতও নহয়, গতিকে তেওঁলোকৰ ক্ষেত্ৰত ভুল হোৱাটো বৰ ডাঙৰ কথা নহয়। কিন্তু চহৰৰ যিসকল অভিজাত মানুহ, তেওঁলোকে কি ভাবে যে তেওঁলোকে এই কথাবিলাককে বেছি অগ্ৰাধিকাৰ দিয়ে, যিখিনি বৰ সৰু সৰু ভুল, সেইবিলাক কথা তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে, আৰু তেওঁলোকক কি কৰে, ইগন'ৰ কৰে, আৰু তেওঁলোক বিৰক্ত হয়। অফাৰ্ড ফৰ চেল ৱাইল্ড বেৰিজ ইন উডেন কাৰ্টছ, আৰু এই ব্যৱসায়ীসকলে, দুখীয়া ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকে বিক্ৰীৰ কাৰণে কি ৰাখে, অফাৰ ফৰ চেল, তেওঁলোকে বিক্ৰীৰ বাবে আগবঢ়ায় ৱাইল্ড বেৰিজ, বনৰীয়া ফল মূল, জামুকৰ দৰে ফলবোৰ ইন উডেন কাৰ্টছ, উডেন মানে হৈছে কাঠৰ, কাৰ্টছ মানে হৈছে পাত্ৰ বা কণ্টেইনাৰ, তেওঁলোকে কাঠৰ পাত্ৰত কি ৰাখে, বনৰীয়া ফল মূল ৰাখে। আৰু ক্ৰুকড নেক্ড গল্ডেন স্কোৱাছটো তোমালোকে চিনি পাইছা ন, যিটো আমি পাচলি হিচাপে খাওঁ, ক্ৰুকড নেক্ড, তাৰ ডিঙিটোতো বেকা হৈ দেখিছা, যে বেকা ডিঙিৰ কি হয়, সোণালী ৰঙৰ স্কোৱাছবোৰ উইথ চিলভাৰ ৱাৰ্ডছ মানে হৈছে টেমুনা, যে স্কোৱাছবিলাকতো দেখিছা, ছাৰ্ফেচটোতো সিহঁতৰ প্লেইন নহয় জানো, তো সিহঁতৰ টেমুনা থাকে, সেই টেমুনা থকা বেকা ডিঙিৰ স্কোৱাছবোৰ সিহঁতে বিক্ৰীৰ বাবে ৰাখে। আৰু কি ৰাখে, অৰ বিউটি ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেইন চিন, আৰু তেওঁলোকে কি বিক্ৰী কৰে, সৌন্দৰ্য বিক্ৰী কৰে। কোনটো সৌন্দৰ্য, ৰেষ্ট ইন এ বিউটিফুল মাউণ্টেইন চিন, এটা ধুনীয়া পৰ্বতৰ ওপৰত থকা সৌন্দৰ্য তেওঁলোকে এই দুখীয়া ব্যৱসায়ীসকলে বিক্ৰী কৰে। ইয়াৰ অৰ্থটো এনেকুৱা হৈছে যে যেতিয়া সেই ক্ষুদ্ৰ দৰিদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ৰোড ছাইড ষ্টেণ্ডখনলৈ বহি থাকিব, তাত যদি সেই ধনী মানুহবোৰ, চহৰীয়া মানুহবোৰ যদি খন্তেকৰ বাবে ৰয় দুই এটা সামগ্ৰী কিনিবৰ বাবে, তেওঁলোকে তাৰ লগে লগে কি কৰিব পাৰে, সেই দোকানখিনিৰ পিছফালে থকা সেই পৰ্বতৰ সেই ধুনীয়া দৃশ্য তেওঁলোকে উপভোগ কৰিব পাৰে। সেইকাৰণে কবিয়ে কি বুলি কৈছে, যে এই সামগ্ৰীৰ লগতে এই ব্যৱসায়ীসকলে বা দুখীয়া দৰিদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ফল মূলৰ লগতে শাক পাচলিৰ লগতে তেওঁলোকে কি বিক্ৰী কৰে, পৰ্বতৰ সৌন্দৰ্যও বিক্ৰী কৰে। ইউ হেভ দ্য মানি, বাট ইফ ইউ ৱান্ট টু বি মিন, হোৱাই কিপ ইয়ৰ মানি দিছ ক্ৰছলি এণ্ড গ' এলং। কবিয়ে ইয়াত সেইসকল চহৰীয়া লোকক উদ্দেশ্য কৰি কৈছে যে ইউ হেভ দ্য মানি, তোমাৰ হাতত টকা আছে, বাট ইফ ইউ ৱান্ট টু বি মিন, কিন্তু যদিহে তুমি কি হ'ব বিচাৰা, মিন হ'ব বিচাৰা, তোমাৰ মনটো যদি ইমান ঠেক হ'ব বিচাৰে যে তুমি সেই দৰিদ্ৰ লোকসকলৰ প্ৰতি সামান্য সহায়ৰ হাত আগবঢ়াব নোৱাৰা, হোৱাই কিপ ইয়ৰ মানি দিছ ক্ৰছলি এণ্ড গ' এলং, তুমি সেই পইচা তোমাৰ নিজৰ হাতত ৰাখি ইয়াৰ পৰা গুচি নোযোৱা কিয়। কবিয়ে ইয়াত দুটা শব্দ ব্যৱহাৰ কৰিছে, দিছ ক্ৰছলি ইন ব্ৰেকেটত আছে। শব্দটোৱে কবিয়ে বুজাব খুজিছে যে কবিয়ে খুব খঙত এইষাৰ কথা কৈছে, যে তোমালোকৰ সেই পইচা তোমালোকে নিজৰ হাতত ৰাখি ইয়াৰ পৰা গুচি নোযোৱা কিয়। দ্য হাৰ্ট টু দ্য চিনেৰী উড নট বি মাই কমপ্লেইণ্ট, দ্য হাৰ্ট টু দ্য চিনেৰী, আৰু এই কথাটো যে কোৱা হৈ আছে যে এই পথৰ দাঁতিত বহা জুপুৰি দোকানবিলাক, ইহঁতে কি কৰি আছে, যে প্ৰাকৃতিক দৃশ্যটোক হাৰ্ট কৰিছে,
ক্ষতি কৰিছে। গতিকে এই যিটো অভিযোগ আছে সেই সন্দৰ্ভত কি হৈছে উড নট বি মাই কমপ্লেইণ্ট, তাক লৈ পেলাই মোৰ কোনো অভিযোগ নাই, মোৰ কোনো কমপ্লেইণ্ট নাই। কিন্তু মোৰ কমপ্লেইণ্ট কোনটো বিষয়ক লৈ আছে, ছ' মাছ এজ দ্য ট্ৰাষ্টিং চ'ৰ মানে হৈছে দুখ, ট্ৰাষ্টিং মানে হৈছে বিশ্বাস। যে এই দৰিদ্ৰ মানুহখিনিয়ে যে যি দুখ তেওঁলোকে পায় সেই দুখটো ক'ৰ পৰা পায়, ট্ৰাষ্ট কৰি পেলাই পায়। তোমালোকক তেওঁলোকে বিশ্বাস কৰে যে তোমালোকৰ হাতত টকা আছে, তোমালোক ধনী মানুহ, তোমালোক চহৰীয়া মানুহ। গতিকে তেওঁলোক যিহেতু যথেষ্ট অভাৱগ্ৰস্ততাৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিছে, তোমালোকে তেওঁলোকৰ উৎপাদিত সেই যি ফল মূল হওক বা শাক পাচলি হওক, সেই উৎপাদিত ফচল তোমালোকে ক্ৰয় কৰিবা, তাৰ বিনিময়ত তেওঁলোকে কিছু পইচা উপাৰ্জন কৰিব পাৰিব। কিন্তু তোমালোকক সেই বিশ্বাস যে তেওঁলোকে কৰে, তাৰ বিনিময়ত কিন্তু তেওঁলোকে কেৱল দুখ পায়, কাৰণ তোমালোকে সদায় তেওঁলোকক ইগন'ৰ কৰি আহিছা। কিন্তু সেই দুখৰ কথা কি হৈছে, অফ হোৱাট ইজ আনছেইড, সেই দুখৰ কথা তেওঁলোকে কাকো ক'বও নোৱাৰে বা কোৱা নহয়। সেই দুখ সদায় তেওঁলোকৰ অব্যক্ত হৈ থাকে, আৰু তেওঁলোকৰ সেইখিনি দুখে দুখক লৈ পেলাই মোৰ বহুত বেছি কমপ্লেইন আছে বা মোৰ অভিযোগ আছে, মোৰ আপত্তি আছে। হিয়েৰ ফাৰ ফ্ৰম দ্য চিটি উই মেক আৱাৰ ৰোড ছাইড ষ্টেণ্ড। হিয়েৰ ইয়াত, ফাৰ ফ্ৰম দ্য চিটি চহৰৰ পৰা বহু দূৰত, উই মেক আৱাৰ ৰোড ছাইড ষ্টেণ্ড আমি ইয়াত পথৰ দাঁতিত আমি ইয়াত দোকান আৰম্ভ কৰোঁ বা দোকান দিওঁ। এণ্ড আস্ক ফৰ ছাম চিটি মানি টু ফিল ইন হেণ্ড, আৰু আমি বিচাৰোঁ, উই আস্ক এণ্ড আস্ক ফৰ ছাম চিটি মানি, আৰু আমি কেইটামান চহৰীয়া টকা আমি পাব বিচাৰোঁ, টু ফিল ইন হেণ্ড আমি আমাৰ হাতেৰে স্পৰ্শ কৰি তাক অনুভৱ কৰিব খোজোঁ। টু ট্ৰাই ইফ ইট উইল নট মেক আৱাৰ বিং এক্সপাণ্ড, টু ট্ৰাই আৰু আমি চেষ্টা কৰিব বিচাৰোঁ, আমি ট্ৰাই কৰিব বিচাৰোঁ যদিহে সেইকেইটা টকাৰে সেই যি চহৰীয়া ধন আমি উপাৰ্জন কৰিব বিচাৰিছোঁ সেইকেইটা টকাৰে যাতে কি হয়, আমাৰ বেয়া দিনবোৰ অন্ত পৰি কিছু ভাল দিন যাতে দীঘলীয়া হয়, সুখৰ দিনবোৰ যাতে কিছু দীঘলীয়া হয়। এণ্ড গিভ আছ দ্য লাইফ, আৰু যাতে আমি সেই লাইফটো পাব পাৰোঁ নেকি, কোনটো লাইফ, অফ দ্য মুভিং পিকচাৰ্ছ প্ৰমিজ। মুভিং পিকচাৰ মানে হৈছে চিনেমা। যে চিনেমাত কি হয়, তোমালোকে মন কৰিবা যে চিনেমাখন আৰম্ভ কি হয়, আৰম্ভণিতে সদায় তাত অভাৱ থাকে, দুখ থাকে, সংঘৰ্ষ থাকে, সংঘাত থাকে। কিন্তু চিনেমাখনৰ শেষৰ ফালে কি হয়গৈ, যে সেই সকলো সংঘাত, সকলো দুখৰ অন্ত পৰে আৰু জীৱনটো আনন্দময় হৈ পৰে, সুখৰ হৈ পৰে, সফল হৈ পৰে। গতিকে কবিয়ে কৈছে যে এই সকলো লোকে সেই সপোন দেখে যে চিনেমাৰ দৰে তেওঁলোকৰ জীৱনবোৰ কেতিয়াবা সলনি হৈ যাব নেকি। ডেট দ্য পাৰ্টি ইন পাৱাৰ ইজ ছেইড টু বি কিপিং ফ্ৰম আছ, আৰু কি বুলি কৈছে, ডেট দ্য পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা দলটো, তাৰমানে চৰকাৰেও কি কৰে, ইজ ছেইড টু বি কিপিং ফ্ৰম আছ, চৰকাৰেও আমাৰ পৰা সেই ভাল দিনবোৰ লুকুৱাই ৰাখে। কাৰণ এইসকল লোকৰ মাজত এনেধৰণৰ এটা বিশ্বাস আছে যে চৰকাৰে তেওঁলোকৰ ভাল হোৱাটো নিবিচাৰে, উন্নতি হোৱাটো নিবিচাৰে। সেইকাৰণে চৰকাৰে এই মানুহবিলাকক এই অৱস্থাতে ৰাখে। সেইকাৰণে ইয়াত সেইসকল ব্যৱসায়ীৰ হৈ কবিয়ে কৈছে, বা সেইসকল ব্যৱসায়ীয়ে কবিতাটোত কৈছে যে আমিও কেইটামান টকা অধিক উপাৰ্জন কৰিব বিচাৰোঁ, যাতে আমাৰ জীৱনটো এতিয়াতকৈ সুখৰ হয়, আনন্দৰ হয়, আৰু যাতে আমি কিছু সচ্ছলতা লাভ কৰিব পাৰোঁ। It is in the news that all these pitiful kin are to be bought out and mercifully gathered into living villages next to the theatre and the store. It is in the news, বাতৰিত এই কথাটো ওলায় বা বাতৰিত এই কথা প্ৰকাশ পায়, নিউজ মানেতো বাতৰি, that all these pitiful kin, এই সকলো পিটিফুল কিন মানে হৈছে আত্মীয়, যে এই সকলো আত্মীয় লোকক, কোনসকল আত্মীয় লোক, যিসকল মানুহ এই পথৰ দাঁতিত যিসকলে দোকান দিয়ে, এই দৰিদ্ৰ মানুহখিনি কি কৰা হ'ব, আৰ টু বি বট আউট, তেওঁলোকক কিনি পেলোৱা হ'ব। বট মানে হৈছে বাই পাষ্ট ফৰ্ম, বাই মানে হৈছে কিনা, যে তেওঁলোকক সকলো কিনি পেলোৱা হ'ব। যিহেতু ইয়াৰ অৰ্থত এইটো হৈছে যে এই মানুহসকলকতো কিনি পেলোৱাটো সম্ভৱ নহয়, তাৰমানে তেওঁলোকৰ যি পথৰ দাঁতিত থকা দোকান, পথৰ দাঁতিত থকা তেওঁলোকৰ যি ঘৰ, এইবোৰ কিনি পেলোৱা হ'ব, কোনোবা মানুহে এইবোৰ কিনি পেলাব। এণ্ড মাৰ্চিফুলি গেডাৰ্ড ইন, আৰু তেওঁলোকক ক'লৈ লৈ যোৱা হ'ব, যে তেওঁলোকক মাৰ্চিফুলি, অতি দয়াপূৰ্বকভাৱে তেওঁলোকক কি কৰা হ'ব, টু লিভ ইন ভিলেজেছ, তেওঁলোকক এনেকুৱা এখন গাঁৱত নি তেওঁলোকক থাকিবলৈ দিয়া হ'ব বা সংস্থাপিত কৰা হ'ব। সেই গাঁওখন ক'ত থাকিব, নেক্সট টু দ্য থিয়েটাৰ, যাৰ কাষতে চিনেমা হল থাকিব, য'ত তেওঁলোকে চিনেমা চাই আনন্দ ল'ব পাৰিব। এণ্ড দ্য ষ্ট'ৰ, কাষত ষ্ট'ৰ থাকিব, যি ষ্ট'ৰ পৰা তেওঁলোকে যি মন যায় তেওঁলোকে তাত পাব পাৰিব। হুৱেৰ দে উড নট হেভ টু থিংক ফৰ দেমছেলভছ এনিম'ৰ, আৰু তেওঁলোকক এনেকুৱা এটা সপোন দেখুওৱা হয় যে হুৱেৰ, য'ত থাকিলে তেওঁলোকে কি হ'ব, দে উড নট হেভ টু থিংক, তেওঁলোকে আৰু চিন্তাই কৰিব নালাগিব। কি চিন্তা কৰিব নালাগিব, ফৰ দেমছেলভছ এনিম'ৰ, তেওঁলোকে আৰু তাত নিজৰ বাবে একোৱেই চিন্তা কৰিব নালাগে। তেওঁলোকে কি খাব, তেওঁলোকে কি কৰিব, তেওঁলোকে কেনেকৈ জীয়াই থাকিব, সেই সকলো আন কোনোবাই নিৰ্ধাৰণ কৰি দিব, আৰু তেওঁলোকে নিশ্চিন্তভাৱে তাত জীয়াই থাকিব পাৰিব। এনে এটা সপোন সেই মানুহখিনিক দিয়া হয়। এই কবিতাটোৰ জৰিয়তে কবিয়ে আচলতে, এই ষ্টেঞ্জাৰটোৰ জৰিয়তে কবিয়ে আমাক
এই সকল লোকৰ জীৱনৰ অন্য এটা দিশ ইয়াত দাঙি ধৰিব খুজিছে যে চহৰৰ এচাম অতি ধুৰন্ধৰ অসৎ লোকৰ ষড়যন্ত্ৰ বলি হয় এই দুখীয়া মানুহবোৰ সাধাৰণতে। গতিকে তেওঁলোক কিদৰে সেই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হয়, সেই কৌশলী ষড়যন্ত্ৰৰ বলি হয়, এই কথাখিনি ইয়াত তুলি ধৰা হৈছে। হোৱাইল গ্ৰিডি গুড ডুৱাৰ্ছ, আৰু তেওঁলোকক এনেকৈ এটা সপোন দি কি হয় চহৰলৈ লৈ অহা হয়। ইয়াত আহি পেলাই কি কৰা হয়, হোৱাইল গ্ৰিডি গুড ডুৱাৰ্ছ। গুড ডুৱাৰ্ছ মানে হৈছে, গুড মানে ভাল, ডুৱাৰ্ছ মানে হৈছে কৰ্তা, যিবিলাক মানুহে ভাল কাম কৰে। কিন্তু তোমালোকে মন কৰিব তাৰ আগত এটা শব্দ লগাই দিছে গ্ৰিডি। গ্ৰিডি মানে হৈছে লোভীয়া। কিন্তু লোভীয়া কোনো মানুহে কেতিয়াও ভাল কাম কৰিব নোৱাৰে, সৎ হ'ব নোৱাৰে। কাৰণ ভাল কাম কৰিবলৈ হ'লে সৎ হ'ব লাগিব, আৰু লোভীয়া মানুহৰ মাজত সততা নাথাকে সাধাৰণতে, আমি এই কথা জানো। আৰু ইয়াত কি বুলি কৈছে যে গ্ৰিডি গুড ডুৱাৰ, তাৰমানে তেওঁলোকে নিজকে ভাল কাম কৰা বুলি কয়, কিন্তু একচুৱেলি তেওঁলোক লোভীয়া হয়। গতিকে তেওঁলোক সঁচাকৈ ভাল নহয়, কিন্তু তেওঁলোকে নিজকে এনেদৰে জাহিৰ কৰে যে তেওঁলোকে ভাল কাম কৰে। আৰু সেই মানুহবিলাকে কি কৰে, হোৱাইল গ্ৰিডি গুড ডুৱাৰ্ছ বেনিফিচেণ্ট বিষ্ট অফ প্ৰে। প্ৰে মানে হৈছে চিকাৰ, বিষ্ট মানে হৈছে জানোৱাৰ বা জন্তু। আৰু তেওঁলোক কি হৈছে বেনিফিচেণ্ট মানে দয়ালু। তেওঁলোকে নিজকে দয়ালু বুলি দেখুৱায়, কিন্তু তেওঁলোক আচলতে কি হৈছে বিষ্ট অফ প্ৰে। তেওঁলোক হৈছে চিকাৰী জানোৱাৰৰ দৰে, চিকাৰী জন্তুৰ দৰে নৃশংস তেওঁলোক। স্বাৰ্ম অভাৰ দেয়াৰ লাইফছ, আৰু তেওঁলোকে কি কৰে স্বাৰ্ম অভাৰ মানে হৈছে জাক পাতি পৰা। আৰু তেওঁলোকে কি কৰে, ক'ত জাক পাতি পৰেগৈ, অভাৰ দেয়াৰ লাইফছ, এই যিখিনি মানে দুখীয়া মানুহখিনি আছে, যি তেওঁলোকৰ সকলো সম্পত্তি বিক্ৰী কৰি চহৰলৈ গুচি আহে, এই মানুহখিনিৰ ওপৰত তেওঁলোক জাক পাতি পৰে। কি কাৰণে পৰে, এনফৰ্চিং বেনিফিটছ, তেওঁলোকে নিজৰ বেনিফিটটো উঠাবৰ কাৰণে বা নিজৰ প্ৰফিটটোৰ কাৰণে, নিজৰ লাভৰ কাৰণে এই মানুহখিনিৰ ওপৰত তেওঁলোক জঁপিয়াই পৰে, জাক পাতি পৰে। ডেট আৰ কেলকুলেটেড টু শ্বুট দেম আউট অফ দেয়াৰ উইডছ, আৰু তেওঁলোকক এনেধৰণে শ্বুট মানে হৈছে নিচুকনি দিয়া, যে তেওঁলোকক এনেকৈ ফুচলাই পেলোৱা হয়, এনেধৰণে নিচুকনি দিয়া হয় যে কি হয়, দেম আউট অফ দেয়াৰ উইডছ, সেই মানুহখিনিৰ, এই দৰিদ্ৰ মানুহখিনি কি হয় যে তেওঁলোক সহজ সৰল নহয় জানো, গতিকে তেওঁলোক এনেকৈ নিচুকনি দিয়া হয়, তেওঁলোকক এনেকৈ ফুচলোৱা হয় যে কি হয়, তেওঁলোকে নিজৰ চিন্তা কৰিব পৰা শক্তি তেওঁলোকে হেৰুৱাই পেলায়, আউট অফ দেয়াৰ উইডছ। এণ্ড বাই টিচিং দেম হাউ টু শ্লিপ অল ডে, আৰু সেই মানুহখিনিক কি কৰা হয়, কাম কৰিবলৈ শিকোৱা নহয়, তেওঁলোকক কি কৰা হয়, শুবলৈ শিকোৱা হয়। এণ্ড বাই টিচিং দেম, তেওঁলোকক শিকোৱা হয়, কি শিকোৱা হয়, হাউ টু শ্লিপ, তেওঁলোকক কিদৰে শুব লাগে সেই কথা শিকোৱা হয়। আৰু তেওঁলোকে কি কৰে, দে শ্লিপ অল ডে, আৰু গোটেই দিন তেওঁলোকে শুই থাকে। যিখিনি সময় সেই মানুহখিনিয়ে কাম কৰি কটাইছিল, শ্ৰম কৰি কটাইছিল, সেই সময়খিনিত কি কৰা হয়, এই মানুহখিনিক শুবলৈ শিকোৱা হয়, তেওঁলোকক শ্ৰম বিমুখ কৰি তোলা হয়, তেওঁলোকক কৰ্মবিমুখ কৰি তোলা হয়। ডেষ্ট্ৰয় দেয়াৰ শ্লিপিং এট নাইট দ্য এনচিয়েণ্ট ৱে, তাৰ ফলত কি হয়, তেওঁলোকে নিশাৰ টোপনি হেৰুৱায়। তেওঁলোকে এটা এনচিয়েণ্ট ৱে, তেওঁলোকৰ এটা প্ৰাচীন এটা নিয়ম আছিল, বা পুৰণি কালৰ পৰাই তেওঁলোকে সদায় নিশা শুই আহিছিল, দিনত কাম কৰিছিল। কিন্তু এই সকল প্ৰবঞ্চকৰ পাল্লাত পৰি, ষড়যন্ত্ৰ বলি হৈ তেওঁলোকে কি হয়, তেওঁলোকক গোটেই দিনটো শুই থাকিবলৈ শিকোৱা হয়, তেওঁলোকক কাম কৰাৰ যিটো অভ্যাস, যি সংস্কৃতি, সেই সংস্কৃতি নোহোৱা কৰি পেলাই, আৰু তেওঁলোকক ফলত কি কৰা হয়, তেওঁলোকে গোটেই দিন শুই থাকিবলগীয়া হয়, আৰু তাৰ ফলত কি হয়, তেওঁলোকৰ নিশাৰ টোপনি তেওঁলোকৰ নোহোৱা হয়, অৰ্থাৎ তেওঁলোকে জীৱনৰ নিশাৰ শান্তি আৰু নিৰাপত্তা হেৰুৱাবলগীয়া হয় এইসকল অসৎ মানুহৰ ষড়যন্ত্ৰ বলি হোৱাৰ বাবে। Sometimes I feel myself I can hardly bear the thought of so much childish longing in vain. Sometimes I feel, মাজে মাজে মই অনুভৱ কৰোঁ, কি অনুভৱ কৰোঁ, myself I can hardly bear, মই যেন সহ্য কৰিব নোৱাৰিম। bear মানে সহ্য কৰা, তলত শব্দ অৰ্থবিলাক দিয়া আছে চাই ল'বা, যে hardly bear, মই যেন সহ্য কৰিব নোৱাৰিম, the thought of so much childish longing in vain, ইমান বেছি কি childish longing মানে হৈছে হেঁপাহ, childish মানে হৈছে শিশু সুলভ। তোমালোকে এটা কথা মন কৰিবা যে যিসকল শিশু থাকে, শিশুবিলাকৰ তেওঁলোকে যি টি হেঁপাহ কৰে, পাব বিচাৰে, কিন্তু কি হয়, ইন ভেইন, তেওঁলোকৰ সেই হেঁপাহবোৰ মিছা হয়, তাৰ কোনো বাস্তৱ ভিত্তি নাথাকে। আৰু ঠিক সেইদৰে এইসকল লোক, এই দৰিদ্ৰ ব্যৱসায়ীসকল, তেওঁলোকে যি আশা কৰি থাকে যে চহৰৰ পৰা মানুহ আহিব, ইহঁতক কিবা এটা বিক্ৰী কৰি তেওঁলোকে 2 টকা উপাৰ্জন কৰিব, এই যি তেওঁলোকৰ হেঁপাহ, সেই হেঁপাহো এই শিশুসুলভ বুলি কৈছে কবিয়ে, যি কেতিয়াও বাস্তৱ নহয়। দ্য ছেডনেছ ডেট লুকছ নিয়াৰ দ্য অপেন উইণ্ড' দেয়াৰ, দ্য ছেডনেছ, সেই দুখবোৰ ক'ত থাকে বুলি কৈছে, ডেট লুকছ, লুকাই থাকে, লুকছ মানে হৈছে লুকাই থাকে, নিয়াৰ দ্য অপেন উইণ্ড' দেয়াৰ, সিহঁতৰ খিৰিকীৰ কাষতে কি হয়, সিহঁতৰ দুখবোৰ লুকাই থাকে। ফৰ ডেট ৱেইটছ অল ডে, আৰু তেওঁলোকে কি কৰে, বাট চাই থাকে, অপেক্ষা কৰে, অল ডে, গোটেই দিন তেওঁলোকে অপেক্ষা কৰে, ইন অলমষ্ট অপেন প্ৰেয়াৰ, অপেন প্ৰেয়াৰ মানে হৈছে মুকলিৰ প্ৰাৰ্থনা,
তেওঁলোকে মুকলি প্ৰাৰ্থনাৰে মুকলি নিবেদনেৰে তেওঁলোকে কি কৰে গোটেই দিন অপেক্ষা কৰে গোটেই দিন বাট চাই থাকে কাৰ বাবে ফৰ দ্য স্কুৱেল অফ ব্ৰেকছ স্কুৱেল মানে হৈছে দীঘলীয়া শব্দ স্কুৱেল অফ ব্ৰেকছ মানে গাড়ীৰ যেতিয়া ব্ৰেক মাৰে এটা দীঘলীয়া শব্দ নহয় জানো সেই শব্দৰ বাবে তেওঁলোকে গোটেই দিন অপেক্ষা কৰে যাতে কোনোবা এখন গাড়ীয়ে তেওঁলোকৰ দোকানৰ সন্মুখত আহি ব্ৰেক মাৰক ৰৈ যাওক দ্য চাউণ্ড অফ ষ্টপিং এ কাৰ গাড়ী এখন ৰৈ যোৱাৰ শব্দৰ বাবে তেওঁলোকে গোটেই দিন মুকলি প্ৰাৰ্থনাৰে তেওঁলোকে বাট চাই থাকে of all the 1,000 selfish cars that passes of all the 1,000 cars so 1,000 selfish cars যিবিলাক এই হাজাৰ হাজাৰ selfish car selfish মানে হৈছে স্বাৰ্থপৰ কাৰ মানে হৈছে গম পাইছা কাৰ গাড়ী কি কৈছে of all the 1,000 selfish cars সেই পথেৰে পাৰ হৈ যোৱা হাজাৰ হাজাৰ স্বাৰ্থপৰ বাহন এটা কথাটো হৈছে কি বাহনখনটো স্বাৰ্থপৰ হ'ব নোৱাৰে সেই গাড়ীৰ ভিতৰত থকা মানুহবিলাকৰ কথা কৈছে যে তেওঁলোক স্বাৰ্থপৰ হয় আৰু সেই হাজাৰ হাজাৰ স্বাৰ্থপৰ মানুহ যে পাৰ হৈ যায় তাৰ মাজৰ পৰা কি হয় যাতে কোনোবা এখন গাড়ী তেওঁলোকৰ কাৰণে ব্ৰেক মাৰি দিয়ক আৰু সেই আশাত তেওঁলোকে গোটেই দিন অপেক্ষা কৰি থাকে জাষ্ট ওৱান টু ইনকুৱায়াৰ হোৱাট এ ফাৰ্মাৰ্ছ প্ৰাইচেছ আৰ অন্তত জাষ্ট ওৱান টু ইনকুৱায়াৰ অন্তত কোনোবা এজন কি কৰক ইনকুৱাৰী কৰক সোধক প্ৰশ্ন কৰক যে হোৱাট এ ফাৰ্মাৰ্ছ প্ৰাইচেছ আৰ যে অন্তত তোমালোকে যে বিক্ৰীৰ বাবে সামগ্ৰীবোৰ ৰাখিছা তাৰ দাম কিমান অন্তত সেই দামটোকেই কোনোবাই সোধক এণ্ড ওৱান ইট ষ্টপ কিন্তু কি হয় যদিও তাৰে কোনোবা এজন কেতিয়াবা ৰয় কোনোবা এখন গাড়ী যদিও কেতিয়াবা ৰয় বা অনলি টু প্ল' আপ গ্ৰাছ প্ল' মানে একচুৱেলি হাল বোৱা বুজায় হাল আমি যে পথাৰত যি হাল বাওঁ কিন্তু ইয়াত কি হৈছে মানে প্ল' আপ গ্ৰাছেছ তাৰমানে কি বুলি কোৱা হৈছে যদিও কোনোবা এখন গাড়ী ৰয় সিহঁতে কি কৰে এই দোকানখনৰ আগত থকা ঘাঁহবোৰ মোহাৰি পেলাবৰ কাৰণে নষ্ট কৰিবৰ কাৰণেহে তেওঁলোক ৰয় ইন ইউজিং দ্য ইয়াৰ্ড টু বেক এণ্ড টাৰ্ণ এৰাউণ্ড তেওঁলোকে কি কৰে ইন ইউজিং দ্য ইয়াৰ্ড সেই দোকানৰ সন্মুখৰ চোতালখনত তেওঁলোকে সিহঁতে কি কৰে মুকলি ঠাইখিনিত গাড়ীখন ঘূৰাই ইন ইউজিং দ্য ইয়াৰ্ড টু বেক এণ্ড টাৰ্ণ এৰাউণ্ড সিহঁতে গাড়ীখন বেক কৰি পেলাই গাড়ীখন ঘূৰাই নিবৰ কাৰণে সিহঁতে ব্যৱহাৰ কৰে গাড়ীখন ব্ৰেক মাৰে বা ৰয় কিন্তু কোনো সামগ্ৰী কিনিবৰ বাবে নহয় এণ্ড আনাডাৰ টু আস্ক দ্য ৱে হুৱেৰ ইট ৱাজ বৰ্ণ বা আন কোনোবা কেতিয়াবা গাড়ীখন ৰয় এইটো কথা সুধিবৰ বাবেহে যে এই পথটো এইফালে ক'লৈ যায় কোনো সামগ্ৰীৰ দাম সুধিবৰ বাবে তেওঁলোক নৰয় এণ্ড আনাডাৰ টু আস্ক কুড দে চেল ইট এ গেলন অফ গেছ বা আন কিছুমান কি হয় এণ্ড আনাডাৰ টু আস্ক আন কিছুমান গাড়ী ৰয় তেওঁলোকে সুধিবৰ কাৰণে কি সোধে যে কুড দে চেল ইট এ গেলন অফ গেছ যে তেওঁলোকে এক গেলনমান গেছ বিক্ৰী কৰিব পাৰিব নেকি কিছুমান গাড়ী চলিবৰ কাৰণে গেছ লাগে CNG লাগে নহয় জানো যে CNG বিচাৰি সিহঁতে কি কৰে মানে তাত ৰয় দে কুড নট দিছ ক্ৰছলি আৰু সেইকাৰণে কবিৰ খং উঠিছে কবিৰ খঙতে কি বুলি কৈছে যে দে কুড নট সিহঁতেতো গেছ বেচিব নোৱাৰে যিখিনি মানুহে তেওঁলোকে ইমান ধনী ব্যৱসায়ী নহয় যে তেওঁলোকে CNG ৰাখিব বা গেছ ৰাখিব তেওঁলোকে সাধাৰণ দৰিদ্ৰ ব্যৱসায়ী তেওঁলোকে হাতত বা বাৰীত যি পায় জংঘলত যি পায় তাকে নি তেওঁলোকে বিক্ৰী কৰিব বিচাৰে সেই মানুহখিনিৰ ওচৰত গেছ বিচৰাটো এটা মানে বৰ বেয়া কথা সেইকাৰণে কবিয়ে কি কৈছে যে সিহঁতে নোৱাৰে দে হেড নাট তেওঁলোকৰ একোৱে নাই ডিড নট ইট চি তোমালোকে সেইটো দেখা নোপোৱা নে খুব খঙেৰে কবিয়ে সেই সকল লোকক এই প্ৰশ্ন কৰিছে যিসকলে গেছ বিচাৰি এই দোকানবিলাকৰ আগত আহি ৰয় অথচ সেই দোকানবিলাকত থকা যিবোৰ সামগ্ৰী সতেজ শাক পাচলি সতেজ ফল মূল সেইবিলাকৰ কিন্তু দাম সুধিবলৈ তেওঁলোক আগ্ৰহী নহয় সেইসকলক উদ্দেশ্য কৰি কবিয়ে এই প্ৰশ্ন কৰিছে যে ডিড নট ইট চি তোমালোকে এইটো দেখা নোপোৱা নে ন ইন কাণ্ট্ৰি মানি দ্য কাণ্ট্ৰি স্কেল অফ গেইন দ্য ৰিকুইজড লিফ্ট অফ স্পিৰিট হেজ নেভাৰ বিন ফাউণ্ড ন ইন কাণ্ট্ৰি মানি হৈছে গাঁৱত এই দুখীয়া মানুহবিলাকে যি টকা উপাৰ্জন কৰে দ্য কাণ্ট্ৰি স্কেল অফ গেইন যি পৰিমাণে তেওঁলোকে মুনাফা লাভ কৰিব পাৰে দ্য ৰিকুইচাইড লিফ্ট অফ স্পিৰিট হেজ নেভাৰ বিন ফাউণ্ড ৰিকুইচাইড মানে হৈছে আৱশ্যকীয় যে সেই যিখিনি উপাৰ্জন খুব সামান্য উপাৰ্জন তেওঁলোকে গাঁৱত থাকি কৰে সেই উপাৰ্জনৰ কি নহয় ৰিকুইচাইড আৱশ্যকীয় লিফ্ট অফ স্পিৰিট মানে আমি ধৰি ল'ব পাৰোঁ এইটো কনফিডেঞ্চ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসটো কি হয় হেজ নেভাৰ বিন ফাউণ্ড আমি তেওঁলোকৰ মাজত কেতিয়াও বিচাৰি নাপাওঁ কাৰণ তেওঁলোকৰ উপাৰ্জন ইমান বেছি কম যে কি হয় তেওঁলোকৰ দৰিদ্ৰতাৰ শেষ নহয় দাৰিদ্ৰৰ তেওঁলোকৰ শেষ নহয় গতিকে তেওঁলোকৰ মাজত সেই আত্মবিশ্বাসটো কেতিয়াও আমি বিচাৰি নাপাওঁ অৰ চ' দ্য ভইচ অফ দ্য কাণ্ট্ৰি আৰু সেইকাৰণে কি হয় ভইচ অফ দ্য কাণ্ট্ৰি ভইচ মানে হৈছে কণ্ঠ গাঁৱৰ যি কণ্ঠ সেই গাঁৱৰ কণ্ঠত কি হয় চিমছ টু কমপ্লেইন তেওঁলোকৰ মাজত সদায় কি হয় অভিযোগ থাকে এই অভিযোগ কিহৰ যে তেওঁলোকৰ যে অভাৱৰ কোনো শেষ নহয় সেই অভিযোগ তেওঁলোকৰ কণ্ঠত সদায় দেখিবলৈ পোৱা যায় আই কেনট হেল্প owning the great relief it would be I cannot help আৰু মই সহায় কৰিব নোৱাৰোঁ I cannot help মানেতো জানা সহায় কৰা I can't help মই ক্ষেত্ৰত সহায় কৰিব নোৱাৰোঁ কিয় সহায় কৰিব নোৱাৰোঁ
দ্য গ্ৰেট ৰিলিফ ইট উড বি, দ্য গ্ৰেট ৰিলিফ মানে হৈছে উপশম হোৱা, যে তেওঁলোকৰ এই যি বৃহৎ যন্ত্ৰণা সেই যন্ত্ৰণাৰ পৰা উপশম হোৱাৰ ক্ষেত্ৰত মই সহায় কৰিব নোৱাৰোঁ। টু পুট দিজ পিপুল এট ওৱান ষ্ট্ৰক আউট অফ দেয়াৰ পেইন, টু পুট দিজ পিপুল এই মানুহখিনিক কি কৰিবৰ কাৰণে এট ওৱান ষ্ট্ৰক মানে হৈছে টোকৰ মাৰা, যে মোৰ মন যায় যেন এটা টোকৰ মাৰি পাৰিলে এই মানুহখিনিক সকলো যন্ত্ৰণাৰ পৰা মই মুক্তি দিলোঁহেঁতেন। আউট অফ দেয়াৰ পেইন মানে হৈছে কষ্ট বা যন্ত্ৰণা, যে মানুহখিনি যিখিনি যাতনা ভুগি আছে, যন্ত্ৰণা ভুগি আছে, সেই কষ্টৰ পৰা এটা টোকৰ মাৰি মোৰ কি হৈ যায়, তেওঁলোকক সেই যন্ত্ৰণাৰ পৰা উপশম দিয়াৰ মোৰ হেঁপাহ আছে, মন যায়, কিন্তু যিটো মই কৰিব নোৱাৰোঁ। এণ্ড দেন নেক্সট ডে, আৰু তাৰপিছতে কি হয়, নেক্সট ডে পিছৰ দিনটোত কি হয়, এজ আই কাম বেক ইন টু চেন, তাৰ পিছৰ দিনাখনটো কি হয়, আই কাম বেক ইন টু চেন মানে হৈছে হুচ বা সজ্ঞান অৱস্থালৈ আহা, যে পিছদিনাখনে মোৰ চেতনা আহে, মোৰ যেতিয়া জ্ঞান ঘূৰি আহে, মই কি কৰোঁ, আই ৱণ্ডাৰ, মই আচৰিত হওঁ, হাউ আই শ্বুড লাইক ইউ টু কাম টু মি, মই আকৌ আশা কৰোঁ, মই আই শ্বুড লাইক, মই ভাল পাওঁ, ইউ কাম টু মি, যেন তুমি মোৰ কাষলৈ আকৌ এবাৰ আহা। এই চহৰীয়া মানুহবিলাকক উদ্দেশ্যি কবিয়ে কৈছে যে মই পিছদিনাখন আকৌ সেই একেই আশাই কৰোঁ, যে তোমালোক মোৰ কাষলৈ আহা, মোৰ দোকানলৈ আহা, এণ্ড অফাৰ টু পুট মি জেণ্টলি আউট অফ মাই পেইন, এণ্ড অফাৰ টু পুট মি জেণ্টলি, আৰু তোমালোকে মোক কি কৰা, মোৰ কিছু সামগ্ৰী তোমালোকে কিনা, আৰু তোমালোকৰ পইচাৰে মোক কি কৰিবা, জেণ্টলি আউট অফ মাই পেইন, খুব মৰমেৰে তোমালোকে মোক কি কৰিবা, আউট অফ মাই পেইন, মোৰ এই যি যন্ত্ৰণা, সেই যন্ত্ৰণাৰ পৰা তোমালোকে মোক মুক্তি দিবা। এইটো হৈছে মূল কবিতাটো। এই কবিতাটোত কি হৈছে, যে কবিয়ে এই যিসকল দৰিদ্ৰ সাধাৰণ মানুহ, যিসকল মানুহে সীমাহীন দৰিদ্ৰতাৰ মাজত দিন পাৰ কৰে, আৰু তেওঁলোকৰ উৎপাদিত যি ফচল, সেয়া শাক পাচলিয়ে হওক বা বনৰীয়া ফল মূলেই হওক, বিক্ৰী কৰি দুটকা উপাৰ্জন কৰিব বিচাৰে, সেই মানুহখিনিৰ জীৱনৰ বিভিন্ন যন্ত্ৰণাক এই কবিতাটোৰ মাজেৰে বৰ সুন্দৰকৈ দাঙি ধৰিছে। কিন্তু কবিয়ে ইয়াত আমাক কোনো সমাধান দিব পৰা নাই, মাথো তেওঁলোকৰ সেই যন্ত্ৰণা ছবিটো আমাৰ মাজত দাঙি ধৰিছে, আৰু সেইকাৰণে কবিয়ে কবিতাটোৰ শেষত এইটো কথাই কৈছে যে আমি তাৰপিছতো ইমানখিনি যন্ত্ৰণাৰ মাজত, ইমান বঞ্চনাৰ মাজতো আমি কি কৰোঁ, যে আমি তোমালোকৰ বাবে বাট চাওঁ, চহৰীয়া মানুহখিনিৰ কাৰণে আমি বাট চাওঁ, যাতে তেওঁলোকৰ দুটা সামান্য আৰ্থিক সাহাৰ্যই বা আমাৰ যি ব্যৱসায়ৰ যি প্ৰয়াস, সেই প্ৰয়াসৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সঁহাৰিয়ে আমাক এই যন্ত্ৰণাৰ পৰা যাতে মুক্তি দিব পাৰে। কবিতাটো এইখিনিয়ে, ইমানলৈকে। আশা কৰোঁ তোমালোকে কবিতাটো বুজি পাইছা, আৰু কিবা যদি এতিয়া কনফিউজন তোমালোকৰ মাজত থাকি যায়, কিবা বুজি নোপোৱা কিবা থাকি যায়, কমেণ্টছ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।